এবার পরবর্তী খবরে মুখ্যমন্ত্রীর ঘোষণার পরই বন্যায় মৃত ব্যক্তিদের পরিবারের হাতে তাৎক্ষণিকভাবে 9 লক্ষ টাকার এককালীন আর্থিক সহায়তা প্রদান করা হলো। দেরগাঁওয়ে বন্যায় মৃত্যু হওয়া বিনোদ ও হিলোইদারির পরিবারের হাতে 9 লক্ষ টাকার চেক তুলে দেওয়া হয়েছে। বন্যায় মৃত এবং 1 মাস ধরে নিখোঁজ থাকা ব্যক্তিদের পরিবারের জন্য মোট 9 লক্ষ টাকা করে এককালীন সাহায্যের ঘোষণা করেছিলেন মুখ্যমন্ত্রী। কান্নায় ভেঙে পড়ে মুখ্যমন্ত্রীকে ধন্যবাদ জানান মৃত বিনোদ হিলোইদারির স্ত্রী ও কন্যা। ধন্যবাদ জানাইছো মই কবলৈ মই ছাৰক বহুত ধন্যবাদ। লগতে মুখ্যমন্ত্ৰী মহোদয়লৈ বহুত ধন্যবাদ। তেখেতে অতি সোনকালে এইবিলাক পদক্ষেপ লোৱাৰ কাৰণে আৰু তেখেতে যথেষ্ট কষ্ট কৰিছে। আৰু পাপা ইমান সোনকালে আমাৰ মাজৰ পৰা নাইকিয়া হ'ব বুলি কোনোদিন ভবা নাছিলো। আৰু যে আমি মানে চাৰিটা ল'ৰা ছোৱালী ইমান হেৰিকে ডাঙৰ কৰিলে, তথাপিতো শেষ মুহূৰ্তত পাপাক মানে কি কম এতিয়া, ক'বলৈ একো ভাষা নাইকিয়া হৈছে। দেউতা সেইদিনা মহ এৰাল দিবলৈ ওলাই গৈছিলে। তেওঁ মহ এৰাল দিবলৈ গৈ ঘূৰি নহা দেখি মানে অকণমান দেৰি হোৱা দেখি ঘৰত বিচাৰ কুচাৰ লগালত পোৱা নাছিলে। তাৰ পৰা লগালগ আৰক্ষী বিভাগক জনোৱা হ'ল। তাৰপিছত আৰক্ষী আহি সকলো বিচাৰ কুচাৰ কৰি প্ৰথম দিনাখন তেখেতক মানে পোৱাই নগ'ল, উদ্ধাৰ কৰিব পৰা নহ'ল। তাৰপিছত পিছদিনাখন তেওঁৰ মৃতদেহ উদ্ধাৰ হৈছে। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে এই পৰিয়ালটোৱে সেই যি মৃত্যুৰ শোক সেইখিনি যাতে তেখেতসকলক সম্বৰণ কৰিবলৈ ভগৱানে শক্তি দিয়ে। অসমৰ যশস্বী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আদেশ মৰ্মে আমি এই চৰকাৰৰ ফালৰ পৰা যি 4 লাখ টকাৰ চেক আজি মই নিজ হাতেৰে প্ৰদান কৰিলোঁ। আৰু মই আশ্বাস দিম যে আৰু যি য'ত পাবলগীয়া আছে সকলোখিনি দিয়াৰ মই চেষ্টা চলাম।